আচলতে প্ৰথমতে খুব দুখ প্ৰকাশ কৰিছোঁ আৰু ডিব্ৰুগড় যেতিয়া নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল যে ডিব্ৰুগড় এখন দ্বিতীয় মহানগৰ, এতিয়া মই সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ মহানগৰ দ্বিতীয় মহাসাগৰলৈ পৰিণত হৈছে ডিব্ৰুগড়খনত এতিয়া এনেকুৱা আপোনালোকে দেখিছে এজাক বৰষুণৰ সমগ্ৰ ডিব্ৰুগড়খন এককাল এক আঁঠুলৈকে পৰ্যন্ত পানী আৰু আমাৰ স্বাভাৱিক জীৱন যাত্ৰা এতিয়া ব্যাঘাত জন্মিছে। আপোনালোকক পিছফালে দেখিছে আমি উপস্থিত হৈ থকা এই ঠাইডোখৰ হৈছে পৌৰ নিগমৰ গোটেই পৌৰ নিগমৰ নিকায় নিগমৰ তেখেতলোকৰ যি এলেকাসমূহ আছে, তেখেতলোকৰ যি এই বিভাগসমূহ আছে, এই বিভাগসমূহৰ প্ৰত্যেকটো অঞ্চলতে এতিয়া পানী মাথো পানী। এজাক বৰষুণত যদি ডিব্ৰুগড় মহানগৰ এতিয়া মহাসাগৰলৈ পৰিণত হৈছে তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি চাওক, ইয়াত লৈ আৰু নিৰ্লজ্জ কথা নাই। ডিব্ৰুগড়ত আমাৰ ডাঙৰ সভা মিটিঙে তেখেতলোকে ভাষণ দি থকা সেই ব্যক্তিসকলক সুধিব বিচাৰিছোঁ আপোনালোকৰ ডিব্ৰুগড়খনক লৈ কেনেধৰণৰ চিন্তা চেতনা আছে। আচলতে আজি এজাক বৰষুণে প্ৰমাণ কৰিছে আচলতে স্কুলীয়া ছাত্ৰ ছাত্ৰী এতিয়া এক আঁঠু পৰ্যন্ত পানীত তেখেতলোকে স্কুলত যাবলগীয়া হৈছে। আজি চৰকাৰী যিবিলাক অফিচ কাছাৰী আছে বৰ্তমান দেখিছে এআঁঠু পানীত ডুবি আছে আৰু আচলতে তেখেতলোকৰ যিটো বিভাগৰ যিটো পৌৰ নিগমৰ যিটো অফিচটোৱে এতিয়া পানীত জলমগ্ন। আচলতে আপোনালোকৰ উন্নয়ন কোনফালে হৈছে আচলতে ইয়াত জল পটকৈ প্ৰমাণ হৈছে। আপোনালোকৰ উন্নয়নবিলাক এতিয়া আপোনালোকৰ নিজৰ উন্নয়ন হৈছে নেকি আমাৰ অনুভৱ হৈছে। আমি সদৌ অসম মটক ছাত্ৰ সন্থাই এটাই কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে যেনেধৰণৰ কথা বাৰ্তাবিলাক কয়, যেনেধৰণৰ কাম কাজৰ কথা কয়, তাৰ আজি এতিয়া দ্বিতীয় এখন ফুফুলা স্বৰূপ